নিউজ 18 অসম নৰ্থ ইষ্টৰ ফেচবুক ডিজিটেল পেজলৈ মই সকলোকে স্বাগতম জনাইছো। আজি 1 জানুৱাৰী আৰু 1 জানুৱাৰীত শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ বৰপুখুৰী পাৰত থকা স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান লোকে লোকাৰণ্য হৈ পৰে। পুৱাৰ পৰা ৰাতিলৈকে এই স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। মই ইয়াত কেইবাটাও কাৰণত ইয়ালৈ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল আহিছে। স্থানীয় ৰাইজ আহে প্ৰতিবাৰে জানুৱাৰী মাহত বিশেষকৈ ভিৰ বাঢ়ে। কাৰণ হ'ল বহুকেইটা ইয়াত উপভোগ্য বস্তু আছে। ইয়াত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশিত হয় এই উদ্যানত। ইয়াৰ উপৰিও সংগ্ৰহালয় আছে এই ৰুদ্ৰসিংহ উদ্যানত। মই প্ৰথমে ইয়াত এতিয়া বিহু হুঁচৰি জেং বিহু পৰিৱেশন কৰি আছে। এয়া জেং বিহু মাজতে জেং বিহু পৰিৱেশন কৰিলে। এইদৰে স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানত লোকে লোকাৰণ্য হৈ পৰে। আজি ইয়াত কেইবাটাও নৃত্য পৰিৱেশন কৰা হয়। দৰ্শকসকল আছে এই স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানত। মিচিং নৃত্য আৰু সত্ৰীয়া নৃত্য আৰু জেং বিহু চালো বহুত ভাল লাগে। স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানখনত কি চালে? আজি কি দেখিলে? আজি এই বিহু এইখিনি নৃত্যখিনি চালো আৰু এই পোৱালিটো খেলিবলৈ আহিছিলে, খেলিলো অলপ। খেলাৰ ব্যৱস্থা খেলাৰ ব্যৱস্থা সুন্দৰ ব্যৱস্থা আছে। ইয়াৰ মই দেখুৱাইছো জ্যেষ্ঠ নাগৰিকসকল আহিছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আচলতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। হয়, আপোনালোককো আমাৰ শুভেচ্ছা থাকিল। আজি 1 জানুৱাৰীত এই স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানলৈ আহিলে কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ইয়াৰ আগতেও মই 2-3 বাৰ আহিছো, কিন্তু আজিও মানে খুব নতুন বৰ্ষৰ প্ৰথম দিনা আহি আৰু আনন্দ পাইছো। কি কি চাবলৈ পাইছে? ইয়াত আমাৰ যিসকল ল'ৰা ছোৱালী আহিছে তেওঁলোকে খেলাৰ এটা সুবিধা পাইছে আৰু আমি ইয়াত সাংস্কৃতিক সন্ধিয়া উপভোগ কৰি আমি খুব আনন্দ পাইছো।
ইয়াত সংগ্ৰহালয় এটা আছে চাইছে সংগ্ৰহালয়টো চাইছোঁ, কেনেকুৱা কি খুব ভাল হৈছে। সংগ্ৰহালয় মই ইতিমধ্যে 3বাৰেই চাইছোঁ, প্ৰতিবাৰেই মানে এটা আগ্ৰহ বাঢ়ি বাঢ়ি গৈ আহিছে। কি ক'ব আজি পহিলা দিনটোত আহিলে জানুৱাৰীত? প্ৰথমে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। খুব সুন্দৰ পৰিৱেশ, ল'ৰা ছোৱালীৰ খেলা ধূলাৰ খুব ভাল পৰিৱেশ এটা আছে আৰু বিশেষকৈ যিকেইটা অনুষ্ঠান চালোঁ খুব সুন্দৰ লাগিলে। আমি আগতেও আহিছোঁ ইয়ালৈ, ভাল হৈছে হয় খুব খুব সুন্দৰ, মানে বহুত ভাল লাগিছে। ইয়াৰ আৰু এগৰাকী মই জ্যেষ্ঠ নাগৰিক আছে, বাইদেউ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। প্ৰথমতে আপোনালোকলৈ নতুন বছৰ শুভেচ্ছা ধন্যবাদ। আজি স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানত আজি আচলতে যথেষ্ট ভিৰ হৈছে, কি কাৰণ বুলি ভাবে? আজি আপোনালোকে কেনেকুৱা পাইছে? আমিতো খুবেই ভালেই পাইছোঁ আৰু মই তেনেকৈ এনেই নতুন বছৰত আজিয়ে আহিছোঁ এইবাৰ। কেনেকুৱা আগতে অহা নাই, আগে ভাল লাগিছে, এনেই আগতে আহিছোঁ, আহি চবেই চাইছোঁ, ভাল লাগিছে বহুত। আজি কেনেকুৱা পৰিৱেশ? আজিতো পৰিৱেশটো ক'বই নালাগে, আজি আৰু একদম মানে বহুত বেছি ভাল লাগিছে আৰু। হয়, ইয়াৰ পৰিৱেশ আচলতে সকলোৱে উপভোগ কৰিছে। মই এই ইয়াত যিবিলাক আছে মই তেওঁলোকৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ আপোনালোক থাকিল। দেখিবলৈ পাইছে ইয়াত খুব এটা সুন্দৰ পৰিৱেশ, মানে ইয়ালৈ আহি পোৱাৰ লগে লগে যদি মনত কিবা দুখ চিন্তা ভাগৰুৱা কিবা ভাৱ আছে কিবা নাইকিয়া হৈ পৰে। আহি পাই অসমীয়া বাপতিসাহোন বিহুটোক হঠাতে আহি প্ৰৱেশ কৰিছোঁহে, বিহুৰ গুমগুমনি শুনি ৰ'ব নোৱাৰিলোঁ, গুচি আহিলোঁ, বিহু চালোঁ আৰু বাকীখিনি চামগৈ এতিয়া। স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানলৈ যথেষ্ট ভিৰ বাঢ়িছে, বছৰি পৰ্যটকৰ সংখ্যাও বাঢ়িছে। ইয়াৰ কাৰণ কেইবাটাও। প্ৰথমে ইয়াত কণ কণ ল'ৰা ছোৱালীসকলৰ কাৰণেও আচলতে সুন্দৰ ব্যৱস্থা আছে খেলা ধূলা কৰাৰ। ইয়াৰ উপৰিও কোনোবাই থলুৱা আহাৰ খাব বিচাৰিলে খাদ্যৰ ব্যৱস্থা আছে। ইয়াৰ উপৰিও এটা সংগ্ৰহালয় আছে য'ত স্বৰ্গদেউ আহোম ৰাজত্বকালৰ বহু আচলতে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ, স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালৰ, এনেধৰণৰ আহোম ৰাজত্বকালৰ বহু সংখ্যক সমল, ঐতিহাসিক সমলেৰে ভৰপূৰ হৈ আছে এটা সংগ্ৰহালয়। ইয়াৰ উপৰিও আছে ইয়াত আচলতে যিসকল ইয়ালৈ আহে তেওঁলোকৰ বাবে বিশেষ কেতবোৰ জনগোষ্ঠীয় নৃত্য তেওঁলোকক পৰিৱেশন কৰে ইয়াত স্থানীয় শিল্পীসকলে, যিসকল উপভোগ কৰিবলৈ আচলতে যিবিলাক উপভোগ কৰিবলৈ ভিন্ন প্ৰান্তৰ পৰা লোক আহিছে। আৰু এই পহিলা জানুৱাৰীত আজি বিশেষকৈ যথেষ্ট ভিৰ পৰিলক্ষিত হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।